প্ৰিয় সাংবাদিক বন্ধুসকল, বাইদেউসকল, লোকসভা নিৰ্বাচনৰ যোৱাকালি প্ৰথম পৰ্যায় হৈ গ'ল আৰু আজিৰ পৰা আকৌ দ্বিতীয় পৰ্যায়ৰ কাৰণে আমি প্ৰস্তুত হৈ পৰিছোঁ। আজি বিশেষ সংবাদ মেল যোগে আপোনালোকৰ লগত সম্বোধন কৰিবলৈ ওলাইছোঁ। আমাৰ সৈতে উপস্থিত আছে আমাৰ সন্মানৰ জ্যেষ্ঠ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া। আমাৰ সৈতে উপস্থিত আছে আমাৰ ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তথা নিৰ্বাচন প্ৰবন্ধন কমিটিৰ সহ সংযোজক দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়া, মিডিয়া কনভেনৰ ধ্ৰুৱজ্যোতি মৰল ডাঙৰীয়া। ইতিমধ্যে আপোনালোকে অৱগত যে যোৱাকালি ৫ সংখ্যক লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল অসমত প্ৰথম পৰ্যায়ত। মই বিশেষভাৱে ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অধিষ্ঠিত কৰাৰ কাৰণে যি হিলদল ভাঙি জনতা ওলাই আহিছে, নিশ্চিতভাৱে আমি যি খবৰ পাইছোঁ আটাইকেইখন সংসদীয় সমষ্টিত আমাৰ দলৰ মনোনীত প্ৰাৰ্থী আৰু মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থীসকল বিপুল ভোটত নিৰ্বাচিত হৈ আহিব। এই ক্ষেত্ৰত মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানৰ ভোটাৰ ৰাইজক। বেট পাৰ্টিকুলাৰ এৰিয়াৰ যিসকল সন্মানীয় ভোটাৰ আছে সুন্দৰভাৱে ওলাই শান্তিপূৰ্ণভাৱে তেওঁলোকৰ যি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে। ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত চলি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত বিভিন্ন প্ৰান্তত তেখেতে সভা সমিতি আমাৰ আটাইবিলাক সন্মানৰ মন্ত্ৰী বিষয়ববীয়া আমি সকলো সমন্বিত প্ৰচেষ্টাত মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত প্ৰতিষ্ঠিত কৰাৰ কাৰণে সকলোৱেও তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা পৃষ্ঠা পংখৰ পৰা বুথ, শক্তি কেন্দ্ৰ, মণ্ডল, জিলা আটাইবিলাক মৰ্চা, কোষ, চেল আৰু সন্মানৰ যিসকল আমাৰ দলক আশীৰ্বাদ দি আছে সকলো সমন্বিত প্ৰচেষ্টাত আমি তৃতীয়বাৰৰ কাৰণে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অধিষ্ঠিত কৰিম আৰু সেই নিমিত্তে দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ তুংগত ইতিমধ্যে তৃতীয় পৰ্যায়ৰ নমিনেশ্যন প্ৰক্ৰিয়া সমাপ্ত হৈছে। আটাইবিলাক প্ৰাৰ্থীৰে আমাৰ আজি স্ক্ৰুটিনি হ'ব, অহাকালৈ অফিচিয়েল কেণ্ডিডেট হ'ব 4টা সমষ্টিত। আৰু আমি আশা কৰিছোঁ এইবেলি যিটো আমি জনতাৰ উল্লাস দেখিবলৈ পাইছোঁ আৰু বিৰোধীবিহীন যি নিৰ্বাচন হ'বলৈ গৈ আছে 14খন লোকসভাৰ 14খন লোকসভা আসনে এইবেলি ভাৰতীয় জনতা পাৰ্টি, আমাৰ মিত্ৰ গোষ্ঠী অসম গণ পৰিষদ আৰু ইউপিপিএল সমন্বিত প্ৰচেষ্টা, লগতে আমাৰ ৰাভা যৌথ সংগ্ৰাম সমিতি, এইপিনে আমাৰ গণশক্তি সকলোৰে সমন্বিত প্ৰচেষ্টাত নিশ্চিতভাৱে 14খন আসন আমি দখল কৰিবলৈ সক্ষম হ'ম। আজি আমাৰ ৰাজ্যিক কাৰ্যালয়ত ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ইংলিছ যিখন মেনিফেষ্টো আমি কেইবাদিনৰ আগতে এইখন প্ৰকাশ কৰিছিলোঁ, অনলাইন যোগেও দিছিলোঁ, ডিজিটেল মাধ্যমতো গৈছিলে। আজি আমাৰ অসমীয়া মাধ্যমত এইখন ট্ৰেন্সলেট কৰা হৈছে, অনুবাদ কৰা হৈছে আৰু মেনিফেষ্টৰ কপি এটা আপোনালোকৰ আগত আমি দাঙি ধৰিম। সন্মানীয় মন্ত্ৰী এই বিষয়ে কিছু আপোনালোক অৱগত কৰিব। লগতে আমি আপোনালোক সুখেৰে জনাইছোঁ আমাৰ যি ভোট শ্বেয়াৰিং বা কালি যিটো ভোটৰ পাৰ্চেণ্টেজ হৈ গ'ল, ডিব্ৰুগড়ত 76.74% গোটেই লোকসভা মিলি, যিটো আপোনালোকৰ অৰ্থটো আছে। যোৰহাটত হৈছে 79.48%, কাজিৰঙা হৈছে 75.79%, ঠিক তেনেদৰে শোণিতপুৰ 74.81%, লখিমপুৰ 72.65%। এই 5টা সমষ্টিত নিৰ্বাচনৰ যোৱাকালি নিৰ্বাচনত এই ভোটৰ পুলিং পাৰ্চেণ্ট তেনেকুৱা আছে। আমি বিধানসভা স্তৰত যোৱা নাই, লোকসভা স্তৰত আমাৰ যিটো ৰিপৰ্ট আছে এই ৰিপৰ্টৰ আধাৰত আপোনালোকৰ পৰা দাঙি ধৰিছোঁ। লগতে আজি আমাৰ কাৰণে সুখবৰ আপোনাক এইটোও জনাম, এই নিৰ্বাচন প্ৰক্ৰিয়া চলি থাকোঁতে 200তকৈ অধিক আজি কংগ্ৰেছ কাৰ্যকৰ্তাই দল এৰি কেনে আমাৰ দলত যোগদান কৰিব। কিছু সময়ৰ পিছতে তেওঁলোকক আমি আনুষ্ঠানিকভাৱে আমাৰ দলত আজি যোগদান কৰা যাব। এই সংবাদ মেলত আমাৰ সহপ্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া উপস্থিত হৈছে। নিশ্চিতভাৱে পাছতে বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হ'ব, যিটো আমি সমীক্ষা পালোঁ। মই ৰাতিপুৱাৰ ভাগতো গোটেই সমষ্টিত ফোন কৰিছোঁ, খবৰ লৈছোঁ ক'ত কেনেকুৱা কিমান পাৰ্চেণ্ট ভোট পুলিং হ'ল, কিমান হাজাৰলৈকে ভোট পুলিং হৈছে, ডিটেইলটো আমাৰ হাতত আহি পৰিছে। ৰিজাল্টে ক'ব 4 তাৰিখলৈ ৰখক, 4 তাৰিখে গম পাব কোন হাৰে কোন জিতে। আৰু নিশ্চিতভাৱে তপন গগৈ ডাঙৰীয়া বিপুল ভোটত যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। মই আজি আপোনালোকক কৈ দিওঁ ৰাজ্যত নিৰ্বাচনী জ্বৰ
পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কভাৰেজ ডাইলাইটৰ প্ৰতিটো ইলেকশ্যন কভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে পাৱাৰ্ড বাই ডেটামেশ্যন